আজি মই বনাবলৈ লৈছো এটা খুব ধুনীয়া ৰেচিপি তাৰ কাৰণে লৈ লৈছো অলপ পিয়াজ আদা নহৰু পিছি লৈছো তেজপাত দুটামান এফালে লৈছো মছলা এফালে লৈ লৈছো মেইন বস্তু কিটা হৈছে পাৰ মাংস আৰু কলডিল আৰু আপোনালোকলৈ আগবঢ়াম আজি কলডিল আৰু পাৰ মাংস এটা ধুনীয়া ৰেচিপি তাৰ কাৰণে এয়া দেখিছে ন সৰু সৰুকে মই কলডিলটো কাটি লৈছো আৰু এফালে মাংসখিনি লৈ লৈছো পাৰ মাংস যেহেতু ফুলি যায় আৰু বহুত খাবও পৰা নাযায় কাৰণে অকমান অলপ লৈছো আৰু মই এফালে পিয়াজ আদা নহৰু তাৰ পিছত ইয়াতে মছলাখিনিও হানি মেলি অলপ টাইমৰ কাৰণে মই ফ্ৰিজত ৰাখি দিম আৰু এফালে মিঠাতেল দি লৈছো ধুনীয়াকে আৰু হালধি এখিনি এড কৰি লোৱাৰ পাছত আধা ঘণ্টা মানৰ কাৰণে মই ফ্ৰিজত থৈ দিম A few moments later তাৰ পিছত এফালে কেৰাহীখন গৰম হোৱাৰ লগে লগে ইয়াতে ঢালি দিছো মিঠাতেলখিনি আৰু এয়া পিয়াজ আদা নহৰু অলপ ঢালি ললো তাৰ পিছত ইয়াতে দি দিছো মছলাখিনি আৰু এয়া খুব ধুনীয়া কালাৰ উঠিছে আদা নহৰুখিনি ধৰিব পাৰিছে আপোনালোকে তাতে মই মাংসখিনি এড কৰি দিলো আৰু মাংসখিনি সিজা লগে লগে ইয়াতে এড কৰিছো মই আলুখিনি আৰু এইখিনি খুব ধুনীয়াকৈ আলুখিনি সিজি গৈছে আলুখিনি সিজি যোৱা লগে লগে কলডিলৰ মই কটাখিনি দি দিছো আৰু কিনাৰতে অলপ পানীও গৰম কৰি লৈছো এয়া অলপ পানীও দি দিছো এয়া দেখিছে নহয় খুব ধুনীয়াকৈ একদম সব মিলি গৈছে আৰু এয়া মোৰ মানে ৰেচিপিটো কমপ্লিট হৈ গল আৰু ইয়াতে কাহি ললো প্ৰথমতে মই মাংসখিনি আৰু ইয়াতে অলপ এড কৰি দিছো ধনিয়া পাত কেঁচা ধনিয়া পাত আৰু এয়া সম্পূৰ্ণ মোৰ ৰেচিপিটো ৰেডি কেনেকুৱা পালে আপোনালোকে জনাব